ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী, আমাৰ জুবিন প্ৰাণৰ জুবিন। এই শ্লোগানেৰে ভাৰতীয় জনতা পাৰ্টীয়ে আজি আমি মহানগৰতে শোভাযাত্ৰাও উলিয়াম। যি অনাকাংক্ষিত দুৰ্ভাগ্যজনক ঘটনা ঘটিলে জুবিন গাৰ্গৰ তেওঁৰ বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া হ'ব লাগে, এইটোক লৈ আজি এটা জনমত গঠন হৈছে আৰু সেই জনমতৰ আৰু এক মুক্ত প্ৰকাশ আজি ইয়াত, য'ত আমিও তেখেতৰ তদন্তৰ প্ৰক্ৰিয়া SITৰ জৰিয়তে খৰতকীয়া কৰি বিশেষ আদালতত বিচাৰ কৰি ন্যায়ালয়ৰ জৰিয়তে যাতে জুবিন গাৰ্গে ন্যায় পায় তাৰ কাৰণে আমিও আজি এই জনমত আমি আমাৰ প্ৰকাশ কৰিছোঁ। আন্দোলন পজিটিভো হয়, নিগেটিভো হয়। আন্দোলন কেতিয়াবা বিৰুদ্ধেও হয়, সপক্ষেও হয়। যেতিয়া আমি শৈক্ষিক আন্দোলনৰ কথা কওঁ, আমি শিক্ষা ব্যৱস্থাটোক শক্তিশালী কৰাৰ কথা কওঁ। যেতিয়া আমি সাংস্কৃতিক আন্দোলনৰ কথা কওঁ, আমি সাংস্কৃতিক চহকী কৰাৰ কথা কওঁ। আজি এটা জনমত গঢ় লৈ উঠিছে আৰু তাত আমি কৈছোঁ ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। আৰু গণতন্ত্ৰত কেতিয়াবা ব্যক্তিগতভাৱে মত প্ৰকাশ কৰা যায়, কেতিয়াবা সমূহীয়াভাৱে মত প্ৰকাশ কৰা যায়। আজি আমি ৰাজহুৱাভাৱে মত প্ৰকাশ কৰিছোঁ যে আমিও জুবিন অনুৰাগী, আমাকো বিচাৰ খৰতকীয়াকৈ লাগে, জুবিন গাৰ্গে ন্যায় পাব লাগে, জাষ্টিছ ফৰ জুবিন গাৰ্গ, সেইটো আমাৰো শ্লোগান। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।